স্বরাষ্ট্ৰীয় গুৰুসকল আই মাতৃ সমস্ত উদাহৰণ দি পেলাই আমাক কৈ গৈছে। প্ৰভু ভগৱন্তই অৱতাৰ ধাৰণ কৰি পিতৃ বাক্য যেনেধৰণে পালন কৰিলে আমি নৰজন্ম পাই পিতৃ বাক্য পালন কৰিব পৰা নাই। পিতৃয়ে দিয়া বাক্যটো যদি ৰয় পিতৃ সত্য ৰ'ব। মাতৃয়ে বাঞ্ছা কৰা যদি মনৰ বাঞ্ছা পূৰণ হয় মাতৃৰ বাক্যটো সত্যটো ৰ'ব। আমি বনলৈ যোৱাটো একো ডাঙৰ কথা নহয়, বনলৈ গুচি গ'ল। আৰু 5 জনক শ্ৰীৰাম মহাপ্ৰভুৱে প্ৰথমতে হত্যা কৰিছে। বিৰাট প্ৰবন্ধ খৰ দুখন মাৰিছে। এইকেইটা মুক্তি পাব লাগিব। ৰাম প্ৰভুৱে বনলৈ গৈ তেওঁলোকক মুক্তি দিলে। আৰু সেই বাক্যসমূহ আমাৰ এইখন জগতত আমিও পিতৃৰ বাক্য পালন কৰি 14 বছৰ বনবাস খাটিব লাগিব। 5 জনক বধ কৰিব পাৰিব লাগিব। পিতৃ আমাৰ বাস্তৱ জগতৰ পিতৃ কথাই কোৱা নাই, পৰম পিতা তেওঁ কথা কৈছে। তেওঁ আজ্ঞা লৈহে নৰজন্ম পাইছে। আৰু বাস্তৱ জগতৰ পিতৃ মাতৃ বাক্যও পালন কৰিব আমি লাগিব। এতিয়া বিৰাট প্ৰবন্ধ শাপাগ্ৰস্ত শাপমুক্তৰ কাৰণে ৰাম প্ৰভুৱে তেওঁলোকক প্ৰাণ নাশ কৰিলে। আমাৰ দেহত থকা বিৰাট প্ৰবন্ধবাদ ছিঙি লওক। যিহেতু পৰমাত্মা আমাৰ দেহত আছে, তেওঁক চিন্তা কৰিবলৈ যাওঁতে জীৱাত্মাই এই দুটা শত্ৰু বধ কৰিব লাগিব। সেই শত্ৰু দুটাই হ'ল দম্ভ অহংকাৰ। খৰ দুখন ৰাৱণৰ মোমায়েক যজ্ঞ কৰিলে গোন্ধ পালে যজ্ঞ পূৰ্ণাংগ নহয়, তেওঁলোকে খাই গৈ যজ্ঞ ভংগ কৰি গুচি যায়। গতিকে আমাৰ দেহত থকা খৰ দুখন দুটা দমন কৰি লওক, বধ কৰি লওক। কি বাৰু? লোভ আৰু মোহ। আৰু ৰাৱণৰ মোমায়েক মাৰিচ। আমাৰ দেহত থকা মাৰিচটো কোন? মাৰিচ হৰিণ। মাৰিচে হৰিণাটোক ধৰিছিল নহয়। আমাৰ দেহতো হৰিণ এটা আছে। সেই হৰিণটো মাৰি ল'ব লাগিব। সেই হৰিণটোৱে হ'ল মন। হৰি গুৰু পদ সেৱা খান দাঁতি ধৰা মনবৰি দাঁতিৰ মুখে ভৱ নদী তৰা। তেতিয়াহে তৰি যাব পাৰিব। এইটো পৰমাৰ্থিক তত্ত্বত বুজাই দিলে। বাস্তৱ জগতত ৰাম প্ৰভু বনলৈ যোৱা কথাখিনি সুন্দৰভাৱে দিলে। আমি 14 বছৰ বনবাস খাটিবগৈ নালাগে। 14 বছৰ বনবাস খটাৰ কৰ্মটো আমি জিহা ধৰ্মত থাকি কৰিব পাৰিব লাগিব। সেইটোকে কৈছে। এতিয়া এই 14 বছৰ বনবাস কেনেকৈ খাটি আমাক বুজাইছে। দেহত থকা 14 জনক ঈশ্বৰৰ নাম তত্ত্ব সদায় সত্য শুদ্ধ শ্ৰৱণ কৰাব পাৰিব লাগিব সদায়। তেতিয়া 14 বছৰ বনবাস খাটাৰ
মূলটো পাই যাব তেতিয়া জীৱৰ কাৰণে কোনো জামিনদাৰ দৰকাৰ নাই, কোনো সাক্ষী দৰকাৰ নাই। একদম জামিনদাৰ সাক্ষীয়ে আহি বকুণ্ডলৈ জীৱ লৈ গুচি যাব। সেইটো কথা কৈছে আমাৰ দেহৰ 14 স্থানত 14জন আছে। তেওঁলোকক সদায় আমি ঈশ্বৰৰ কথা শ্ৰৱণ কৰাব পাৰিব লাগিব। পাৰিছোঁ নে নাই নিজে নিজে বিশ্লেষণ কৰি চাব, উত্তৰ ওলাই যাব। দেহাধাৰ ভাগিব সমাৰলি পচিব চৰতি ধৰিব ঘূৰে অজনে দুতে আহি ধৰি বান্ধি নিব জামিনত ৰাখিব কোনে। তেতিয়া জামিনদাৰ বিচাৰিলে নাপায়, তেতিয়া সাক্ষী নাপায়। এই 14 সাক্ষী আমাৰ দেহত আছে। সদায় হৰি কথা শুনাওক। শাস্ত্ৰই আমাক কৈছে 9 দিনে বহি আছে 9জনৰ দুৱাৰী, তাৰ মাজে বহি আছে পূৰ্ণানন্দ হৰি। হয়নে? 9জন দুৱাৰী আছে আৰু পূৰ্ণানন্দ হৰি তাৰ মাজত আছে। আৰু 14 জেগাত 14জনক সদায় থৈ দিছে। কি কৰিছোঁ আমি নৰদেহা পাই তেওঁলোকে সদায় প্ৰভুলৈ টেলিফোন কৰি আছে। টেলিফোনৰ দ্বাৰাই জনাই আছে। তাৰ পৰা টেলিফোন যাব যমনগৰলৈ, যমৰাজাৰ ওচৰলৈ, বোলে তেওঁ তোমাৰ ৰাজ্যলৈ লৈ আহা, অতি সোনকালে আহে। মোৰ ইয়ালৈ তেওঁ অহা ৰাস্তা উলিয়াব পৰা নাই। তাৰ উদাহৰণ দি আছে আমাক। এতিয়া কৰ্ণত আমাৰ যিজন আছে হৰি কথা শুনাব লাগিব। জগদীশ পাল, মুখত ব্ৰহ্মা, চকুত আদিত্য, নাকত অশ্বিনী কুমাৰ, বাহুত ইন্দ্ৰ, পদত বিষ্ণু। হয়নে নহয়? গুজ্জত নিত্য দেৱতা, লিংগত প্ৰজাপতি, বুদ্ধিত বৃহস্পতি, মনত চন্দ্ৰ আৰু জিভাত বৰুণ, অহংকাৰ ৰুদ্ৰ, বাক্যত বগ্নি। এই 14জন দেৱতা আছে। এই 14জন দেৱতাই হ'ল 14 সাক্ষী। 14 বছৰ বনবাসৰ ফল মিলি যাব। গতিকে শাস্ত্ৰ চাই দেহ চিনিব নোৱাৰিলে ৰস আমি সহজে নাপাওঁ। গতিকে এইখিনি আমি পৰমাৰ্থিক তত্ত্বৰ দ্বাৰা সাধুৰ সংগত আলোচনা কৰি আমি সদায় জানি লৈ এবাৰ কৃষ্ণ বুলি কওঁ, তাতেই সহস্ৰ পাপ নাশ হৈ পুণ্য উপাৰ্জন হৈ যাব। আমাক বুজাইছে কৃষ্ণ কৃষ্ণ। হে ৰাম বধিৰাম পৰাণ ভক্ত বিধিবন অগ্নিত পৰীক্ষায় আমি কৰিলা কিতাপ ব্রহ্মাদেবে স্তুতি বাণী তুলিলা তোমাক
দর্শনে অজর ঢাক রাখিলা ভাগ্যে মনে কহিলা রাজ্যর হাজার বৎসর লাগে সর্বনিরাপদে